ওম শান্তি। 28 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ শুনানি হৈছে। অৱশেষত সেই দিনটি আহি গ'ল যেতিয়া তোমালোক উত্তমতকৈও উত্তম পুৰুষ এই পুৰুষোত্তম সংগম যুগত হৈ আছা। প্ৰশ্ন: হৰা আৰু জিকাৰ লগত সম্বন্ধিত কোনটো এটা এনেকুৱা ভ্ৰষ্ট কৰ্ম আছে যিটোৱে মনুষ্যক দোষী কৰে? উত্তৰ: জুৱা। বহুত মনুষ্যৰ জুৱা খেলাৰ অভ্যাস থাকে। এইটো ভ্ৰষ্ট কৰ্ম, কিয়নো হাৰিলে দুখ, জিকিলে আনন্দিত হ'ব। তোমালোক সন্তানসকলৰ প্ৰতি পিতাৰ আদেশ হৈছে, সন্তানসকল, দৈবী কৰ্ম কৰা। এনেকুৱা কোনো কৰ্ম নকৰিবা য'ত সময় নষ্ট হয়। সদায় বেহদৰ সফলতা প্ৰাপ্তিৰ বাবে পুৰুষাৰ্থ কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এটি এটি জ্ঞান ৰত্ন যি পদমৰ সমান, ইয়াৰ দ্বাৰা নিজৰ জোলোঙা ভৰপূৰ কৰি পুথিত ধাৰণ কৰি আকৌ দান কৰিব লাগে। 2. শ্ৰী শ্ৰীৰ শ্ৰেষ্ঠ মতত পুৰা চলিব লাগে। আত্মাক শতপ্ৰধান কৰি তুলিবলৈ দেশী অভিমানী হোৱাৰ পুৰা পুৰুষাৰ্থ কৰিব লাগে। বৰদান: সকলোৰে প্ৰতি শুভ ভাৱ আৰু শ্ৰেষ্ঠ ভাৱনা ধাৰণ কৰোঁতা শংখ বুদ্ধিৰ পবিত্ৰ শংখ হোৱা। বিস্তাৰ: শংখ বুদ্ধি অৰ্থাৎ সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ আৰু শুভ চিন্তন কৰোঁতা। প্ৰথমে প্ৰত্যেক আত্মাৰ ভাৱ পৰ্যবেক্ষণ কৰি তাৰ পাছত ধাৰণ কৰোঁতা। বুদ্ধিত যাতে কেতিয়াও কোনো আত্মাৰ প্ৰতি অশুভ বা সাধাৰণ ভাৱ ধাৰণ নহয়। সদায় শুভ ভাৱ আৰু শুভ কামনা ৰখাসকলেই পবিত্ৰ শংখ। তেওঁলোকে কোনো আত্মাৰ অকল্যাণৰ কথা শুনি দেখিও অকল্যাণক কল্যাণৰ বৃত্তিৰে পৰিৱৰ্তন কৰি দিব। তেওঁলোকৰ দৃষ্টি প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ শুদ্ধ স্নেহৰ হ'ব। শ্লোগান: প্ৰেমেৰে ভৰপূৰ এনেকুৱা গংগা হোৱা যাতে তোমালোকৰ দ্বাৰা প্ৰেমৰ সাগৰ পিতা দৃষ্টিগোচৰ হয়। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। অনেক ভক্ত আত্মা প্ৰভু প্ৰেমত লীন হ'ব বিচাৰে আৰু অনেকে আকৌ জ্যোতিত লীন হ'ব বিচাৰে। এনেকুৱা আত্মাসকলক ছেকেণ্ডত পিতাৰ পৰিচয়, পিতাৰ মহিমা আৰু প্ৰাপ্তিৰ বিষয়ে শুনাই সম্বন্ধৰ স্নেহত লীন অৱস্থাৰ অনুভৱ কৰোৱা। স্নেহত লীন হ'লে সহজে লীন হোৱাৰ ৰহস্যকো বুজি পাই যাব। ওম শান্তি।